আকাশবাণী বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। এতিয়া প্ৰধান বাতৰিকেইটা হৈছে অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশন অহা ২৪ জুনত আৰু ৰাজ্যসভাৰ ২৬৪ সংখ্যক অধিৱেশন ২৭ জুনত আৰম্ভ হ'ব। নিৰ্মলা সীতাৰমণে আজি বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা বিভাগৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ লগতে নীতিন গাডকাৰীয়ে পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ৰ দায়িত্বভাৰ গ্ৰহণ কৰে। তেলেগু দেশম পাৰ্টীৰ মুৰব্বী নাৰা চন্দ্ৰবাবু নাইডুৱে আজি অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। অসম চৰকাৰে উচ্চতৰ মাধ্যমিক স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীক উপকৃত কৰিব পৰাকৈ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিখন ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ভাৰত আজি নিউয়ৰ্কত হ'বলগীয়া টি-20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশন অহা ২৪ জুনত আৰম্ভ হ'ব। এই অধিৱেশনত নৱনিৰ্বাচিত সদস্যসকলৰ শপত গ্ৰহণ, অধ্যক্ষ নিৰ্বাচন, ৰাষ্ট্ৰপতিৰ ভাষণ আদিকে ধৰি আন কেতবোৰ বিষয় আলোচনা কৰা হ'ব। আনহাতে ৰাজ্যসভাৰ ২৬৪ সংখ্যক অধিৱেশন ২৭ জুনত আৰম্ভ হ'ব আৰু ৩ জুলাইত অন্ত পৰিব। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কৈছে যে দেশৰ জনসাধাৰণে তেওঁলোকৰ নেতা নিৰ্বাচন কৰিলে আৰু এতিয়া দেশৰ সেৱা কৰাটোৱেই হৈছে আমাৰ কৰ্তব্য। তেওঁ লগতে কয় যে সংসদ হৈছে ১৪০ কোটি ভাৰতীয়ৰ আকাংক্ষা পূৰ্ণ কৰাৰ বাবে আলোচনা সমালোচনা তথা বিতৰ্ক কৰাৰ উপযুক্ত মঞ্চ। নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা বিভাগৰ দায়িত্বভাৰ গ্ৰহণ কৰে। কাৰ্যভাৰ গ্ৰহণ কৰি নৱনিযুক্ত মন্ত্ৰীগৰাকীয়ে তেওঁক পুনৰ বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা বিভাগৰ দায়িত্ব অৰ্পণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। একে সময়তে তেওঁ বিগত 10টা বছৰৰ প্ৰধানমন্ত্ৰী মোদীৰ শক্তিশালী নেতৃত্ব তথা উন্নয়নমুখী প্ৰশাসনৰ বিষয়ে উল্লেখ কৰি কয় যে তেওঁৰ এনে নেতৃত্বৰ বাবে দেশখনে ভিন ভিন খণ্ডত সংস্কাৰমুখী পৰিৱৰ্তনৰ পথ দেখিবলৈ পোৱাৰ লগতে মজবুত অৰ্থনৈতিক শক্তি হিচাপে মূৰ দাঙি উঠিবলৈ সমৰ্থ হৈছে। বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ অন্তৰ্গত ভিন ভিন বিভাগৰ সচিবসকলে বিভিন্ন আঁচনি সম্পৰ্কীয় বিষয়সমূহৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীক অৱগত কৰোৱাৰ পাছত তেওঁ কয় যে দেশৰ নাগৰিকসকলৰ জীৱন ধাৰণৰ মান সহজ হৈ উঠাটো নিশ্চিত কৰাৰ বাবে চৰকাৰ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। ২০১৪ চনত আৰম্ভ কৰা সংস্কাৰমূলক পদক্ষেপসমূহ অব্যাহত থাকিব বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ জৰিয়তে অৰ্থনীতিৰ বিকাশ আৰু সুস্থিৰতা অধিক বৃদ্ধি পাব। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়েও আজি পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ৰ দায়িত্বভাৰ গ্ৰহণ কৰে। শ্ৰীগাডকাৰীয়ে মোদী 3.0 কাৰ্যকালত পুনৰবাৰ তেওঁক পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ দূৰদৰ্শী নেতৃত্বৰ অধীনত অতি ক্ষীপ্ৰতাৰে ভাৰত বিশ্বমানৰ আধুনিক আন্তঃগাঁথনিৰে পৰিপূৰ্ণ হৈ উঠিব। পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী অজয় টামটা আৰু হৰ্ষ মালহোত্ৰায়ো আজি তেওঁলোকৰ দায়িত্বভাৰ গ্ৰহণ কৰে। তেলেগু দেশম পাৰ্টীৰ মুৰব্বী নাৰা চন্দ্ৰবাবু নাইডুৱে আজি অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যখনৰ কৃষ্ণা জিলাৰ কেচাৰাপল্লী আই.টি. পাৰ্কত আয়োজিত এটা অনুষ্ঠানত ৰাজ্যপাল এছ আব্দুল নাজিৰে দিনৰ 11:27 তেওঁক শপত বাক্য পাঠ কৰোৱায়। নৱনিযুক্ত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যখনৰ 24গৰাকী নৱনিৰ্বাচিত বিধায়কেও আজি মন্ত্ৰী পৰিষদৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে। এইসকলৰ মাজত জনসেনা পাৰ্টীৰ 3গৰাকী, ভাৰতীয় জনতা পাৰ্টীৰ 1গৰাকী সদস্যও আছে। আজি মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাসকলৰ মাজৰ অন্যতম কেইগৰাকীমান হ'ল জনসেনা পাৰ্টীৰ মুৰব্বী কে পৱন কল্যাণ, টিডিপিৰ সাধাৰণ সম্পাদক নৱ লোকেশ আৰু জ্যেষ্ঠ বিজেপি নেতা সত্য কুমাৰ যাদৱ। আজিৰ শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, জি কিষাণ ৰেড্ডী, চিৰাগ পাছোৱানৰ লগতে অনুপ্ৰিয়া পেটেল, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ, দেশৰ প্ৰাক্তন উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু, প্ৰাক্তন মুখ্য ন্যায়াধীশ এন ভি ৰামান্না, চলচ্চিত্ৰ অভিনেতা চিৰঞ্জীৱী আৰু ৰজনীকান্তকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আনহাতে এই শপতগ্ৰহণ অনুষ্ঠানত ছিংগাপুৰ, জাপান, দক্ষিণ কোৰিয়া, অষ্ট্ৰেলিয়া আৰু ফ্ৰান্সৰ কূটনীতিবিদসকলেও অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমাগত যোগ দিৱসৰ লগত সংগতি ৰাখি নিজৰ সামাজিক মাধ্যমত বৃক্ষাসন যোগৰ এটা ভিডিঅ' প্ৰচাৰ কৰিছে। এই পষ্টৰ জৰিয়তে তেওঁ বৃক্ষাসনৰ উপকাৰিতাৰ বিষয়ে জনসাধাৰণক অৱগত কৰোৱাৰ চেষ্টা কৰে। শ্ৰীমোদীয়ে কয় যে বৃক্ষাসন বা বৃক্ষ ভংগীৰ
শৰীৰ আৰু মনক নিয়ন্ত্ৰণ কৰাত সহায় কৰাৰ লগতে আন বহুতো উপকাৰিতা আছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসম চৰকাৰে পূৰ্ব ঘোষিত মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিখন ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি এখন সংবাদমেলত এই কথা ঘোষণা কৰি কয় যে ৰাজ্যৰ মন্ত্ৰীসভাই আজি এই আঁচনিখনক আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰে। এই আঁচনি অনুসৰি একাদশ শ্ৰেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীয়ে মাহে 1000 টকাকৈ লাভ কৰিব। গৰমৰ বন্ধৰ 2টা মাহক বাদ দি উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ সমগ্ৰ সময়ছোৱাত প্ৰতি মাহৰ 11 তাৰিখে সংশ্লিষ্ট ছাত্ৰীগৰাকীৰ একাউণ্টত এই ধন সোমাব বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে 3 বছৰীয়া অথবা 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমত অধ্যয়ন কৰা ছাত্ৰীসকলৰ বাবে এই আঁচনিৰ ধনৰ পৰিমাণ হ'ল 1250 টকা। আনহাতে BEd পাঠ্যক্ৰমকে ধৰি স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়ন কৰা প্ৰতিগৰাকী ছাত্ৰীয়ে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ অধীনত 2500 টকাকৈ লাভ কৰিব বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে। বাল্য বিবাহ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি এই আঁচনি প্ৰস্তুত কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে উচ্চতৰ মাধ্যমিক আৰু স্নাতক পৰ্যায়ৰ কোনো বিবাহিত ছাত্ৰীয়ে এই আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰিব। জম্মু আৰু কাশ্মীৰৰ ৰিয়েচি জিলাত যোৱা দেওবাৰে সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ৰিয়েচি আৰু ৰাজৌৰি জিলাৰ গভীৰ অৰণ্যত একেৰাহে তৃতীয় দিনৰ বাবে সুৰক্ষা বাহিনীৰ বিশেষ তদন্তকাৰী গোটসমূহৰ অভিযান অব্যাহত আছে। ৰিয়েচি আৰক্ষীয়ে এই আক্ৰমণৰ সৈতে জড়িত সন্ত্ৰাসবাদীৰ যিকোনো তথ্যৰ বাবদ 20 লাখ টকাৰ পুৰস্কাৰ দিয়া হ'ব বুলি ঘোষণা কৰিছে। আৰক্ষীয়ে ইতিমধ্যে প্ৰত্যক্ষদৰ্শীৰ বিৱৰণ অনুসৰি সন্ত্ৰাসবাদীকেইটাৰ স্কেটছ প্ৰস্তুত কৰাৰ লগতে জনসাধাৰণৰ বাবে যিকোনো ধৰণৰ নিৰ্ভৰযোগ্য তথ্য প্ৰদান কৰিবলৈ 3টা টেলিফোন নম্বৰো মুকলি কৰিছে। উল্লেখযোগ্য যে ৰিয়েচি জিলাৰ পৌনি অঞ্চলত দেওবাৰৰ সন্ধিয়া শিৱখৌৰী মন্দিৰৰ পৰা কাটৰা অভিমুখে তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া এখন বাছ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ফলত দ খাৱৈত বাগৰি পৰে। ইয়াৰ ফলত বাছৰ চালক আৰু কণ্ডাক্টৰসহ 7জন তীৰ্থযাত্ৰীৰ মৃত্যু হোৱাৰ লগতে 43জন লোক আহত হয়। এই আক্ৰমণৰ পাছতেই সমগ্ৰ অঞ্চলটোত এটা বৃহৎ সন্ত্ৰাসবাদ বিৰোধী অভিযান চলোৱা হৈছে আৰু এই সন্দৰ্ভত বহু লোকক সোধপোছ অব্যাহত আছে। ইপিনে এই আক্ৰমণৰ এদিন পাছতে জম্মুৰ কাঠুৱা আৰু ডোডা জিলাত সন্ত্ৰাসবাদীৰ সৈতে যোৱা 2টা নিশা ধৰি চলা সংঘৰ্ষত CRPFৰ এজন জোৱান নিহত হোৱাৰ লগতে 6জন জোৱান আহত হয়। বিজেপিৰ জ্যেষ্ঠ নেতা মোহন চৰণ মাঝীয়ে আজি সন্ধিয়া ওড়িশাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। ভুৱনেশ্বৰৰ জনতা ময়দানত আয়োজিত শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰাম, অশ্বিনী বৈষ্ণৱ আৰু বিজেপি শাসিত ৰাজ্যৰ কেইবাগৰাকীও মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে বিজেপিৰ বিধায়িনী দলে কালি 52 বছৰীয়া মাঝীক সৰ্বসন্মতিক্ৰমে নেতা হিচাপে বাছনি কৰে। ভাৰত আজি নিউয়ৰ্কৰ নাছাউ কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। দুয়োটা দল প্ৰতিযোগিতাত বৰ্তমানলৈকে এখনো খেলত পৰাজিত হোৱা নাই। ইতিপূৰ্বে হৈ যোৱা খেলত ভাৰতে পাকিস্তান আৰু আয়াৰলেণ্ডৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰাৰ বিপৰীতে আমেৰিকাই কানাডা আৰু পাকিস্তানক পৰাভূত কৰিছে। ভাৰত উন্নত ৰান ৰেটৰ ভিত্তিত গ্ৰুপৰ পইণ্ট তালিকাৰ শীৰ্ষত আছে। আনহাতে আমেৰিকা এই তালিকাৰ দ্বিতীয় স্থানত আছে। এণ্টিগুৱাত অনুষ্ঠিত প্ৰতিযোগিতাৰ আন এখন খেলত অষ্ট্ৰেলিয়াই নামিবিয়াক 9 উইকেটত পৰাস্ত কৰে। খেলখনত নামিবিয়াই নিৰ্ধাৰণ কৰি দিয়া 73 ৰানৰ বিজয়ৰ লক্ষ্য অষ্ট্ৰেলিয়াৰ দলটোৱে মাত্ৰ 5 অভাৰ 4টা বলতে অতিক্ৰম কৰে। আনহাতে ফ্লৰিডাত শ্ৰীলংকা আৰু নেপালৰ মাজত হ'বলগীয়া খেলখন প্ৰতিকূল বতৰৰ বাবে এটাও বল নেখেলাকৈ পৰিত্যক্ত ঘোষণা কৰা হয়। প্ৰাক্তন ফুটবল খেলুৱৈ তথা প্ৰশিক্ষক TK সাথুন্নিৰ আজি পুৱা কেৰালাৰ এৰ্নাকুলাম জিলাৰ কাৰুকুটিৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 80 বছৰ। দেশৰ এগৰাকী অতি সফল ফুটবল প্ৰশিক্ষক হিচাপে পৰিচিত সাথুন্নি কোচিন FC, চাৰ্চিল ব্ৰাদাৰ্ছ, ডেম্পো FC, মোহন বাগান, ছালগাঁওকাৰ আৰু কেৰালা আৰক্ষী ফুটবল দলকে ধৰি বহুকেইটা ফুটবল ক্লাবৰ প্ৰশিক্ষক হিচাপে আছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশন অহা 24 জুনত আৰু ৰাজ্যসভাৰ 264 সংখ্যক অধিৱেশন 27 জুনত আৰম্ভ হ'ব। নিৰ্মলা সীতাৰমণে আজি বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা বিভাগৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ লগতে নীতিন গাডকাৰীয়ে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ দায়িত্বভাৰ গ্ৰহণ কৰে। তেলেগু দেশম পাৰ্টীৰ মুৰব্বী নাৰা চন্দ্ৰবাবু নাইডুৱে আজি অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। অসম চৰকাৰে উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীক উপকৃত কৰিব পৰাকৈ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিখন ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ভাৰত আজি নিউয়ৰ্কত হ'বলগীয়া T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।